কেনে এক লজ্জাজনক তথা ভাৰতৰ সংবাদ মাধ্যমৰ বাবেই ইতিহাসৰ এটা ক'লা দিন বুলি কালিৰ দিনটোক ক'ব লাগিব। যিখন সংবাদমেল কালি দিল্লীত অনুষ্ঠিত কৰিছিল আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিয়ে, তেওঁ সম্বোধন কৰা সংবাদমেলত এগৰাকীও মহিলা সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। অৰ্থাৎ দিল্লীত যিখন আফগানিস্তানৰ মন্ত্ৰীয়ে সম্বোধন কৰিছিল সংবাদমেল, তাত নিষিদ্ধ কৰা হ'ল মহিলা সাংবাদিকক। আমি কোন যুগত আছোঁ? যি বিজেপি চৰকাৰে মুছলমানৰ যি বুৰ্খা, সেই বুৰ্খাৰ প্ৰথা আঁতৰ কৰাবলৈ চেষ্টা কৰে, ৩ তালাক বন্ধ কৰি পেলাই অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা মুক্তি দিবলৈ চেষ্টা কৰে বা সেইবিলাক তালিবানী প্ৰথা বা নিয়ম বুলি কয়, সেই বিজেপি চৰকাৰৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ উপস্থিতিত যিখন সংবাদমেল সম্বোধন কৰিছিল আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে, তাত এগৰাকীও মহিলা সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল বুলি দ্য ৱাইৰত বাতৰি এটা প্ৰকাশ পাইছে। এয়া কেনে নিয়ম, কেনে কথা? আমি আকৌ সেই শতিকা আগৰ যুগলৈ ঘূৰি গ'লোঁ নেকি? আমি কি পৰ্দা প্ৰথাত বিশ্বাসী নেকি? আজি যদি সাংবাদিকৰে এই গতি হয়, মহিলা সাংবাদিকৰ, আজি যিসকল পুৰুষ সাংবাদিক তাত আছিল, প্ৰত্যেকেই প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিল। কিয়নো এখন আফগানিস্তান নহয়, আফগানিস্তানত নিজৰ নীতি নিয়ম অনুসৰি তেওঁলোকৰ কিছুমান নীতি আছে, দেশখনৰ সেইমতে চলাওক। কিন্তু এখন ভাৰত হয়, ভাৰতত দিল্লীৰ নিচিনা ঠাইত আফগানিস্তানৰ মিনিষ্টাৰ আহিছে, বৈদেশিক মন্ত্ৰী, তেওঁৰ সংবাদমেলত মহিলা সাংবাদিকক নিষিদ্ধ কৰিছে। কিমান এক ডাঙৰ আৰু ভয়ংকৰ কাৰবাৰ, এবাৰ ভাবকচোন। গতিকে এই ক্ষেত্ৰত সাংবাদিকসকলো কিন্তু জাগ্ৰত হ'বৰ হ'ল। যি বিজেপিয়ে মুছলমান সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰাবলৈ ৩ তালাক নাইকিয়া কৰে বা বুৰ্খা পিন্ধাটো তেওঁলোকে বন্ধ কৰে, সেই বিজেপিৰ শাসনতে আজি মহিলা সাংবাদিক সংবাদমেলত নিষিদ্ধ হ'বলগীয়া অৱস্থা কেৱল তালিবানী আফগানিস্তানৰ মিনিষ্টাৰৰ বাবে। ধিক্কাৰজনক, লজ্জাজনক। সাংবাদিক হিচাপে লাজ পাইছোঁ।